নমস্কাৰ মাই নিউজ এনিৰ বিশেষ অনুষ্ঠানলৈ মাই নিউজ এক্সক্লুসিভৰ মাজলৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছো স্বাগতম। আপোনালোক সকলোৱে জানে আজি আমাৰ ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাৰ এটা বিশেষ দিন। চীন আৰু পাকিস্তানৰ পৰা অহা ক্ৰমবৰ্ধমান ভাবুকিৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় বায়ুসেনাত আজি নতুন সংযোজন হ'ল, এয়া হৈছে ৰাফেল, এখন অত্যাধুনিক যুদ্ধ বিমান। আজি ইফালে প্ৰায় 5খনকৈ বিমান আহি আজি পাঞ্জাবৰ আম্বালা যিটো ঘাটি ভাৰতীয় বায়ুসেনা ঘাটি ঘাটিত আজি আহি অৱতৰণ কৰিছে। গতিকে আজি ৰাফেলৰ বিষয়ে কথা পাতিম। ৰাফেল আচলতে চীন আৰু পাকিস্তানৰ পৰা অহা ভাবুকিৰ যোগ্য প্ৰতিক্ৰিয়া হ'ব নহয়। ৰাফেলক ভবা গৈছে যে MiG-21ৰ বিকল্প। MiG-21 যেতিয়া আছিলে আমাৰ ভাৰতীয় বায়ুসেনাৰ এক প্ৰকাৰ বেকবোন আছিল MiG-21। MiG-21ৰ এই ৰাফেল এয়াৰক্ৰাফ্ট বিকল্প হ'ব পাৰে নোৱাৰে। ৰাফেল কিমান অত্যাধুনিক, কেনেকুৱা কি সমৰ্থ আছে, কিমান দূৰ প্ৰতিপক্ষৰ ভাবুকি প্ৰতিহত কৰিব পাৰিব, এইবিলাক বিষয়ে কথা পাতিম। আজি আমাৰ মাজত দুজন বিশেষজ্ঞ ভাৰতীয় সেনাৰ দুজন প্ৰবীণ প্ৰাক্তন যোদ্ধা আছে। আমাৰ সৈতে আছে গ্ৰুপ কেপ্টেইন দেৱানন্দ গোহাঁই, তেখেত আমাৰ মাজত আছে। তেখেতক মই স্বাগতম জনাইছো। তেখেত MiG-21 তেখেতে তাৰ ফাইটাৰ পাইলট আছিল তেখেতে, আৰু তেখেতে বহু অভিজ্ঞতাৰ পুষ্ট ভাৰতীয় বায়ুসেনাৰ। আৰু আমাৰ সৈতে আছে ৰঞ্জিত তলদাৰ, কৰ্ণেল ৰঞ্জিত তলদাৰ, তেখেত গ্যাৰেণ্টি এৱাৰ্ড উইনাৰ, আৰু লগতে সিয়াচেন আদি খণ্ডত তেখেতে তাত কাম কৰা অভিজ্ঞতাৰ পুষ্ট। দুইজন বিশেষজ্ঞ আমি দুইজনকে স্বাগতম জনাইছো। মই গোহাঁই দৰে পুৰণি আপোনাৰ ওচৰলৈ যাম, তাৰ আগতে মই অকণমান ৰঞ্জিত তলদাৰ, আপুনি কি ভাবে যে এইখন যিখন বিমান আহিলে ৰাফেল অত্যাধুনিক বহু দীৰ্ঘ প্ৰতীক্ষা টনা জোৰা বিভিন্ন হেৰিৰ মাজত আজি ৰাফেল আজি ভাৰতীয় বায়ুসেনাত অন্তৰ্ভুক্ত হ'ল, ৰাফেল কিমান শক্তিশালী, পাকিস্তান আৰু চীনৰ পৰা অহা ভাবুকিৰ ৰাফেলে প্ৰত্যুত্তৰ দিবলৈ কিমান সক্ষম, আপুনি কি ধাৰণা, আপোনাৰ কি ক'ব লাগে? ছাৰ বৰদলৈ ডাঙৰীয়া নমস্কাৰ। প্ৰথমতে মোক ইয়ালৈকে মাতাৰ কাৰণে ধন্যবাদ। মই এইটো ক'ব বিচাৰিছোঁ যে 5খন ৰাফেল ফাইটাৰ এয়াৰক্ৰাফ্ট, মাল্টি ৰল ফাইটাৰ এয়াৰক্ৰাফ্ট আমাৰ তালৈকে আহিলে এইটো বৰ সুখবৰ। এইটো 5th জেনেৰেশ্যন, one of the best or the best in the world today, আৰু ইয়াৰ মাজত আটাইতকৈ নতুন বৈজ্ঞানিক অত্যাধুনিক অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত এইখন এয়াৰক্ৰাফ্ট। কিন্তু মই যি দেখিছোঁ যে আমাৰ মিডিয়াই হওক বা আমাৰ মানুহৰ মাজতে হওক খুব এটা মানে আশাৰ এটা মানে ভাৱ এটা আহিছে যে এইখনে হয়তো আমাৰ কিবা এটা বেলেঞ্চটোৱে একেবাৰে বদলি কৰি দিব, যিটো পাৱাৰ বেলেঞ্চ অফ এয়াৰ পাৱাৰ, ঠিক তেনেকুৱা ধৰণৰ এটা কথা। আগতেও ইয়াৰ বিষয়ে বহুত কোৱা হৈছে যে এইখন 5th জেনেৰেশ্যন ভেৰি ভেৰি এডভান্সড এয়াৰক্ৰাফ্ট। গতিকে চীনৰ লগত যিকেইখন Su-30 Mark 1, আমাৰো Su-30 Mark 1 আছে চুকৈবিলাক, তেওঁলোকৰ তাৰে ভেৰিয়েণ্ট J-11, J-16, J-18 যিকেইখন চীনে তেওঁলোকে নিজে প্ৰডাকশ্যন কৰিছে, ৰাছিয়ান ভাৰ্জন অফ Sukhoi, সেইবিলাকো অত্যাধুনিক। বাট we have definitely an advantage as far as this Rafale is concerned. But only problem is the number is very small. It is only half a squadron. At a full squadron, as an individual aircraft, it is very superior. But our MiG-21 গৈ পেলাই American F-16 কম্পেট কৰিছে। So it is something like similarly, even if Sukhoi Mark 1 যেটোলৈকে J-18, 17 চাইনাৰ লগত আছে, কিন্তু by sheer number, in case they can mobilize that number, তেতিয়াহ'লে this small number may not be as effective, as fruitful in a combat soon as it is expected. কিন্তু যদি এইখন এয়াৰক্ৰাফ্ট আমাৰ ফুল ফ্লেজেড কম্পনেণ্টখিনি আহে, আৰু আমাৰ যিহেতুকে অলৰেডি গোটেই এৰিয়াটোতে কম্পেয়াৰ্ড টু চাইনা our airfields are very near, and এইখন এয়াৰক্ৰাফ্ট it's a huge thing. It has got a 3,700 kilometer of range, and Leh and Ladakh complete area is just about 1,000 kilometers from Ambala airfield. So therefore
we can have our aircraft can have a long air time for fighting in that area and play very well in the whole of Tibet. হয় মই So মই to আহিম that আপোনাৰ extent, ওচৰলৈ yes. হয় হয় দাদা মই আপোনাৰ ওচৰলৈ আহিম ৰঞ্জিত তালুকদাৰ ডাঙৰীয়াই ইতিমধ্যে খুব সুন্দৰভাৱে ব্যাখ্যা কৰিছে আম্বালা যিটো বিমান ঘাটি সেইটো পাকিস্তান সীমান্তৰ পৰা 200 কিলোমিটাৰ ভিতৰত আৰু আমাৰ যিখন প্লেন বৰ্তমান তাত নামিলে ৰাফেলে 3700 কিলোমিটাৰ তাৰ ৰেঞ্জ গতিকে এই অঞ্চলত যিমানখিনি এলেকা আছে বিশেষকৈ ভাৰত চীন সীমান্ত বিবাদমান এলেকা পাকিস্তান সীমান্ত এইখন বিমানে সহজে ঢুকি পাব মই যিটো বুজিলো আপোনাৰ আমাৰ হয়তো আছে দেৱানন্দ গোহাঁই ডাঙৰীয়া মই কৈছো যে তেখেতে মিগ-21 বিমান চলাইছিলে যুঁজাৰু পাইলট আছিল তেখেতে আৰু ভাৰতীয় বায়ুসেনাৰ দীৰ্ঘ অভিজ্ঞতা তেখেতে মই গোহাঁই ডাঙৰীয়া মই আপোনাৰ পৰা জানিব বিচাৰিম ৰাফেলৰ সংযোজনে আমাৰ ভাৰতীয় বিমান বাহিনী বা ভাৰতীয় বায়ুসেনাক কিমান শক্তিশালী কৰিলে আপোনাৰ কি যেনে কৰ্ণেল ৰঞ্জিত তালুকদাৰে ক'লে যে যদিও ৰাফেল আহিছে তেতিয়া 5খনে আহিছে কম আহিব আমাৰ we are contract about 36 planes ৰাফেল হয়তো ফিউচাৰ যেনেকে ইনিচিয়েলি বিমান দিছিলো এয়াৰফৰ্চে 120 ৰাফেলৰ হয়তো লাহে লাহে যদি পাৰ প্লেন the most capable in the world বৰ্তমান plane like a operation at our আপোনাৰ অডিঅ'টো অলপমান ধৰা কমপ্লিট অডিঅ'টো অকণমান অসুবিধা হৈছে আপুনি অকণমান আৰু অলপ কওকচোন দাদা আকবাৰ ভালকে হয় হয় আপোনাৰ ধৰক যদিও আমি ইনিচিয়েলি এয়াৰফৰ্চে ডিমাণ্ড দিলে 126 ৰাফেলৰ কাৰণে আহিব এতিয়া ইনিচিয়েল লট অফ 5 আপোনাৰ গোহাঁই দা আপোনাৰ অডিঅ'টো অলপ ডিষ্টাৰ্ব আপুনি দাদা অলপ সন্মুখলৈ আহক দাদা সন্মুখ অলপ আগুৱাই আহকচোন দাদা অকণমান আগুৱাই আহক আপোনাৰ অলপ এতিয়া আপুনি মানে কথাটো সাধা এনেকুৱা কওক হয় দাদা কওক হয় কওক দাদা এটা মই শুনা নাই হয় এতিয়া শুনিছো দাদা কওক দাদা আপুনি কথাখিনি আকৌ এবাৰ কওকচোন দাদা মই শুনি আছো এতিয়া আপোনাৰ পৰা মই শুনিব খুজিছো যে এই বিমানখন ভাৰতীয় সেনাৰ কাৰণে চীন আৰু পাকিস্তানে দিয়া ভাবুকিৰ প্ৰত্যুত্তৰ কেনেকে হ'ব এইটো আপুনি কি বুলি ভাবে হয় আকৌ কওক তেনে ক'বলৈ গ'লে ধৰক পাকিস্তানৰ আছে F-16 most advanced planes F-16 আৰু চাইনাৰ যদিও তেওঁলোকে কয় ধৰক 5th generation aircraft আছে কিন্তু আমি নাজানো they are not proved A22 J18 এইবিলাক যে কয় 5th generation তো জানে আপুনি জানে একো নকয় ভালকে কথা যি very security about the whole thing আজিকালি ওহানৰ কেইটা মানুহ যাতে তাকে আমি নাজানো গতিকে আমি really cannot compare a Rafale with a latest J22 of China. Whereas in Pakistan, we know Pakistan has compared to it is much unstable. মই দাদা সুধিব খুজিছো দাদা যে পাকিস্তানৰ সৈতে আছে অত্যাধুনিক F-16 যিখন USA যুক্তৰাষ্ট্ৰই বনাইছে আমাৰ আহিলে আৰু Sukhoi 30 F-16ৰ সমকক্ষ বিমান ৰাফেলখন তাতকে বেছি উন্নত স্তৰৰ বিমান F-16কে ৰাফেলখন বহুত উন্নত আৰু এটা কথা মই কৈ দিওঁ যে কথা হ'ল যদিও এতিয়া আমাৰ Mirage 2000 আছে এতিয়া Sukhoi 30 আছে they are very very capable aircraft
আমি যদি কম্বাইন কৰিম ৰাফেলৰ লগত it will be tremendous force. It is the integration of আপনারা জানে যে বিরাট 2000 লেকে কারগিলত পার্টলি আছে এটা কেটে এই 1985 হয় একরা মাদারটা আপগ্রেড হল গতিকে সেই সেম কোম্পানীয়ে বনাইছে এতিয়া রাফেল দশো কোম্পানী গতিকে আমি হল লাইনখন এতিয়া বাই ট্ৰেডিং ভাল হ'ব with Mirat 2000. Russian aircraft, that's integrated. AVAX to airborne control system, that has to be integrated. Airborne refueler, they have to be configured. So it is a complete package. So it is one of the most capable aircraft in the world. আপোনাৰ কথা মই বুজিলো যে এইখন ৰাফেল বিমানখন আচলতে পাকিস্তানৰ লগত থকা F-16 অত্যাধুনিক বিমানতকৈ অধিক উন্নত প্ৰযুক্তিৰ বিমান যিখন এইটো খুব প্ৰশংসনীয় বা ভাল কথা আমাৰ কাৰণে মই এইবাৰ ৰঞ্জিত ডাঙৰীয়া আকৌ এবাৰ আপোনাৰ ওচৰলৈ আহিছো আপুনি যিহেতু চিয়াচেন বা এইবিলাক ঠাইত আপোনাৰ কাম কৰাৰ অভিজ্ঞতা সেইবিলাক ঠাইত দেখিছে গতিকে ৰাফেল অহাৰ লগে লগে সেই এলেকাটোত বিশেষকৈ মানে যিটো আপোনাৰ কাশ্মীৰ যিটো ভেলী বা পাঞ্জাব যিটো ভেলী য'ৰ পৰা আপোনাৰ পাকিস্তান সীমান্তৰ ওচৰত চীন সীমান্তৰ ওচৰত সেই এলেকাত ৰাফেলে ভাৰতৰ অতন্ত্ৰ প্ৰহৰীৰে প্ৰহাৰ দিব পাৰিব নহয় জানো ডেফিনেটলি আমি মানে চাওক মানে দুটা এছপেক্ট ইয়াতে চাব লাগিব এটা হৈছে যে টেকনলজি ৰাফেলৰ লগত আমাৰ কাৰণে কেনেকুৱা ধৰণৰ টেকনলজি আহিছে আনডাউটেডলি দিছ ইজ দ্য বেষ্ট টেকনলজি ৱাইজ সেকেন্ড ওয়ান ইজ ইটস ইফেক্টিভনেস অপাৰেশনাল ইফেক্টিভনেস সো অপাৰেশনাল ইফেক্টিভনেস ডিপেন্ড কৰিব যে আমি পেলোড কিমান নিব পাৰো আৰু সেই পেলোড খিনিয়ে কিমান দূৰ কিমান এৰিয়া কভাৰ কৰিব পাৰিব আৰু সেইখিনি পেলোড লৈ পেলাই আমাৰ এয়াৰক্ৰাফ্ট কোনে যেতিয়া তাত থাকিব তাৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে এনিমি সাইডৰ এয়াৰক্ৰাফ্টে কিমান সক্ষম হ'ব এই তিনটা বস্তু যদি আমি চাওঁ তেতিয়া হলে আমি গম পাওঁ যে আমাৰ আম্বালাৰ পৰাই হোক বা লেহৰ পৰাই হোক বা আমাৰ ওচৰৰ চণ্ডীগড়ৰ পৰাই হোক আমাৰ এইখিনি ঠাইৰ পৰা বা ইনফেক্ট দিল্লীৰ পৰা হোক তেওঁলোকে বহুত পেলোড দিব পাৰিব because they will go from a much lower altitude in fact from planes so they will take lot of payload আৰু যেহেতুকে এইখন এয়াৰক্ৰাফ্টৰ বহুত ৰেঞ্জ আছে so they will be very effective in whole of Leh and Ladakh area for a much longer duration compared to the Chinese counterparts so that advantage is always with us. So from their point of view, it will be very, very effective. Hi. মই আকৌ গোহাই নামেৰি ওচৰলৈ গৈছো গোহাই নামেৰি আপুনি যিহেতু MiG-21 আমি কৈছো ইণ্ডিয়ান এয়াৰফৰ্চৰ এক সময়ত বেকবোন আছিল এতিয়া বাৰু অকল পৰিৱেশ সলনি হ'ল আপুনি MiG-21 চলাইছিলে সেইবিলাক বিমানতকৈ এইবিলাক বিমান হয়তো টেকনলজিকেলি বহুত উন্নত হৈ গ'ল কিন্তু আপোনালোকে যিবিলাক বিমান চলাইছিলে কি পাৰ্থক্য আপুনি কেনেকুৱা দেখায় আপুনি কি মানে পাৰ্থক্য অনুভৱ কৰে So, Gamadi not actually MiG-21, MiG-27, MiG-23, MiG-29. It's key is I mean, protection aircraft had a role actually. Like MiG-21, so actually MiG-21 FL version is air defense actually. Mojikon rise to MiG-21 and that's for ground attack. Absolutely MiG-21 base for air, MiG-29 for air defense, Mirage 2000 for Mirage defense. Could you get part? No. প্ৰত্যেকখন প্লেন ৰোল আছে কিন্তু আপুনি ধৰক যিখন এয়াৰক্ৰাফ্ট আমি এয়াৰ ডিফেন্সত ইউজ কৰোঁ সেইটো গ্ৰাউণ্ড এটেক যদি ইউজ কৰিব বিচাৰোঁ তেতিয়া তাৰ মানে এফেক্টিভনেছ কমি যাব কাৰণ ইট ইজ নট মেণ্ট ফৰ গ্ৰাউণ্ড এটেক মিৰাজ 2000 আমি যিখন কাৰ্যত ইউজ কৰিছিলোঁ ইনিচিয়েলি মিৰাজ 2000 ইউজ কৰিবলৈ অলপ সময় লাগিলে কাৰণ মিৰাজ 2000 বেছ এয়াৰ ডিফেন্স এয়াৰক্ৰাফ্ট কিন্তু এইখন এয়াৰক্ৰাফ্ট হ'ল not only a multi-role, there's a new terminology has come with Rafale. Any role. But it can do any role.
including maritime, including anti-shipping, including nuclear, including গতিকে আপনি ধৰক আপনার 56 aircraft হব in comparison if you had similar MiG-21 মই ক'লে গ'লে it's almost 50 aircraft it's more than and মই বলপাক কথা দিছো it is a very very increases your effectiveness of the air আমাৰ যদি দুটা স্কোন হৈছে it's like getting about 6 points of meter কারণ এখন একাপে একেটা সময়তে মাল্টি রোল করে পারে আমি যেটো শুনিছো যে এই যিখন বিমান আহিলে এখন বহুত কষ্টলি এখন বিমানৰ মূল্য প্ৰায় 200 নিযুত ইউএছ ডলাৰ এখন বিমানৰ মই আকৌ কৈছো যে 200 নিযুত ইউএছ ডলাৰ 36 খন ফ্ৰান্সত নিৰ্মাণ হয় তাৰে 40 খনৰ পিছত ভাৰতে এই বিমানবিলাক ঘৰুৱাভাৱে প্ৰডিউচ কৰিব যে তাৰ 70% কাম ভাৰতৰ হ'ব যিখন হিন্দুস্তান এৰোনটিক্স লিমিটেড হল বেংগালুৰুত আছে হলত বাকীখন বিমান নিৰ্মাণ হ'ব কিন্তু 40 খন বিমান ফ্ৰান্সত নিৰ্মাণ হোৱাৰ পাছত তাৰ পৰা উৰুৱাই ভাৰতৰ মাটিলৈ অনা হ'ব আৰু মই এই কথা দুজন আছে আমাৰ বিশেষজ্ঞ তেওঁলোকৰ পৰা জানিব বিচাৰিম MiG-21 টো আমি গ্ৰাউণ্ডেড কৰিলো তাৰপিছত MiG-27 MiG-29 এইবোৰ লাহে লাহে গ্ৰাউণ্ডেড হৈছে গৈ কিন্তু এই বৰ্তমান মিৰাজ 2000 আমাৰ লগতে আছে এইখন আন এখন বৰ্জ্য জাক সেইখন আন এখন বিমান তালে হিৰ সুখোই 30 আছে এতিয়া বৰ্তমান ৰাফেল আহিলে ভাৰতীয় বিমান বাহিনী ওয়াৰফাৰ ক্ষেত্ৰত কিমান শক্তিশালী আপোনালোকে দুজনে ভাবে কিমান শক্তিশালী কিমান শক্তিশালী বিমান এইখন বিমান সংগ্ৰহ আছে ভাৰতীয় এয়াৰফৰ্চত আছে মিৰাজ 2000 আছে সুখোই 30 আছে ৰাছিয়ান এয়াৰক্ৰাফ্ট এতিয়া এখন ফ্ৰান্সৰ পৰা আহিলে আমি কিমান শক্তিশালী বিমান এতিয়া ইণ্ডিয়ান এয়াৰফৰ্চ আমি কিমান শক্তিশালী as compared to Pakistan India no in India এটা war waging capability যি কয় আমি ইন্ডিয়াৰ এনেকুৱা এটা পজিশন আছে we may fight against Pakistan the single front war but we may have to fight against China also you know the front war এইখনতে কি হ'ব ইটো প্ৰেজেন্ট ষ্ট্ৰেংথ আছে absolutely মই নকওঁ যে আমি দুইটা ফ্ৰণ্টতে capable of in both theaters. Defend whether we can go offensive on both. No, and I mean, Pakistan, Chinese military we are in a position in China that because of our location of our air bases along all the international boundaries. And we are very convinced whether China come up 2,000 kilometers from the mainland. Compare to comparison to the north of comparison. It is the coin. Who did you have opinion away from fighting a two-part war. We have to be lot more strong. Pandori Akuma or Equate 36 and 126 would have been much better. Unfortunately. Hi. Talda Apuna ki dhana. I agree totally because he is an expert in air warfare. Kintu moi ekhini bujhi jano je in the total air capability the number of airfields and landing ground or an advanced landing ground eglakor upor bahut depend kore the total air capability in the air warfare. Jodio ba China logot amar presently jitu border সংঘৰ্ষ আছে তাৰ main war will be fought by the army invariably by the army but we say the air will play an absolutely major role in the defense of our entire area as also to create havoc in the enemy lines আৰু সেই কাৰণে আমাৰ এটা strong air force
থাকিলে সিমানে আমাৰ আৰ্মিৰ সাহস বাঢ়ে, সিমানে আমাৰ দেশৰ কেপেবিলিটি বাঢ়ে। প্ৰবলেমটি হৈছে যে তেওঁলোকে চাইনাৰ যদিওবা আগতে লাছাৰ ওচৰত দুখনমান এয়াৰফিল্ড থকা বুলি কৈছিলে, যিকেইখন মানে where they can take off and come, but Lhasa is quite far compared to their aircraft. মানে ইয়ালৈকে আহি পেলাই after doing all that whether ground roll হোক নাইবা এয়াৰ কম্বেটে হোক, তাৰপিছত ঘূৰি যাবৰ কাৰণে টাইম ইন দি টাৰ্গেট এৰিয়া ইজ লেছ। কিন্তু এতিয়া আমি শুনিবলৈ পাইছো ফ্ৰম দি নিউজ এণ্ড ফ্ৰম চেটেলাইট পিকচাৰ্ছ শ্ল'লি যিবিলাক মানে আমাৰ তথ্য পোহৰলৈ আহিছে, ভেৰি মাছ ইন দি ইষ্টাৰ্ণ ফ্ৰণ্ট তেওঁলোকৰ ৩-৪খনমান এয়াৰফিল্ড দেয়াৰ টাৰ্মেক চাৰ্মেক বনাই পেলাই চাম এয়াৰক্ৰাফ্ট আৰ চিন দেয়াৰ অলৰেডি, চাম সুখোইজ আৰ অলৰেডি চিন দেয়াৰ। গতিকে যদি তেওঁলোকে ৩-৪খন এয়াৰফিল্ড ইন এ ৰেঞ্জ অফ 200 to 300 কিলোমিটাৰ ফ্ৰম দি LAC কৰিব পাৰিছে, তেতিয়াহ'লে that will not be a very good news। আমাৰ কাৰণে সেইটো এটা ভাল সংবাদ নহয়, কাৰণ তেওঁলোকৰ কেপেবিলিটিও সিমানে বাঢ়িব। এণ্ড China is capable of developing this kind of airfields at a short time, and তেওঁলোকৰ লগত not only technology but also manpower, technology, everything is available with them. So we should be very careful in assessing this aspect also, from where all they are developing new infrastructure for the aircrafts to operate. It's very essential. মই গুৱাহাটীলৈ আপোনাৰ ওচৰত আকৌ এবাৰ গৈছো। মই আপোনাৰ MiG-21ত আপুনি আমাৰ ভাৰতীয় বায়ুসেনাৰ হৈ দীৰ্ঘদিনৰ কাম কৰাৰ অভিজ্ঞতা আছে, তেনেকুৱা কিবা অভিজ্ঞতা আজি আপুনি আমাৰ দৰ্শকৰ সৈতে শ্বেয়াৰ কৰিব নেকি? কাৰণ আপুনি সেই খণ্ডত বিশেষকৈ যিকেইটা খণ্ডত আপোনাৰ ৱেষ্টাৰ্ণ ছেক্টৰ বা সেইখনত আপুনি কাম কৰাৰ অভিজ্ঞতা আছে। এটা very ইণ্টাৰেষ্টিং কথা যে আজি যিখন ৰাফেল আহিছে from 17 squadron golden arrows তেনেকুৱা কয়। I was a flight commander of golden arrows 17 squadron, but in 1990 আমি দাদা আপোনাকে অভিনন্দন জনাইছো যে আপুনি আমাৰ ইণ্ডিয়ান এয়াৰ ফৰ্চৰ গোল্ডেন এৰ'জ যিটো এতিয়া বৰ্তমান য'ত ৰাফেল সংযুক্ত হৈছে সেই স্কোৱাড্ৰনৰ আপুনি মেম্বাৰ আছে। সঁচাকে শুনি পেলাই বিৰাট ভাল লাগিল। কওক মানে চবতকে যিজন মানে বছ অফ দি স্কোৱাড, CO বুলি কয়, কমাণ্ডিং অফিচাৰ, তাৰ তলত থাকে ফ্লাইট কমাণ্ডাৰ। মই ফ্লাইট কমাণ্ডাৰ আছিলো এইটো স্কোৱাড্ৰনত। আৰু সেইটো চবতকে আৰু এটা ইণ্টাৰেষ্টিং কথা হ'ল যে that 17 squadron took part in Kargil. The main job of the squadron was photo taking. The enemy position ওপৰত গৈ ফটো লৈ পেলাই সেইবিলাক ফটো পিছত এনালাইজ কৰি পেলাই আৰ্মিক দিয়া হয়। সেইটো ৰোলত আমি আছিলো। আৰু আজি মোৰ খুব ভাল লাগিছে কথাটো যে মোৰ যিটো মই আছিলো সেই স্কোৱাড্ৰন আজি ৰাফেল আহি পেলাই আম্বালাত লেণ্ড কৰিছে। আমি দাদা গৌৰৱ বোধ কৰিছো আপোনাৰ কাৰণে। আমি আপোনাৰ কাৰণে গৌৰৱান্বিত হৈছো যে সেই স্কোৱাড্ৰনত আপুনি কাম কৰিছিলে, আপুনি ফ্লাইট কমাণ্ডাৰ আছিল। সঁচাকে শুনি ভাল লাগি গৈছে। আপুনিও বেলেগ বেলেগ ভেৰিয়েশ্যন MiG-21 নাম আছিলে। এতিয়া অলপ হৈছে ৰাফেল MiG-21 আমি কোনো বেছ কিনিবলৈ এতিয়া বহুত দিনৰ হ'ল। 1999 হেৰি কাৰ্গিললৈকে তেওঁলোকে ফাইট কৰিছিলে। আপুনি হৈছে শুনিছিলে আহুজা বুলি এজন পাইলট যি ডাইড কাৰ্গিল। While flying in Kargil sector, he জীবন উৎসৰ্গ কৰিছিল। He was a martyr. It's a very known squadron, got a very good record. কলৰা আপোনাৰ কেনেকুৱা অভিজ্ঞতা? আপুনি চিয়াচেনখনত কাম কৰিছিলে, সেইটো এলেকা অশান্ত এলেকাত আপুনি বহুত দিন ধৰি কাম কৰিছে, তাৰ আপোনাৰ সেই কাম কৰাৰ অভিজ্ঞতাৰ পুষ্ট অলপ অভিজ্ঞতা শ্বেয়াৰ কৰিব নেকি? মই চিয়াচিনত আৰম্ভণিতে গৈছিলো যেতিয়া আমাৰ মানে এক্সট্ৰিম কোল্ড ক্লাইমেটৰ আমি কাপোৰে পোৱা নাছিলো। ইণ্ডিয়ান যিবিলাক -10 ডিগ্ৰী 12 ডিগ্ৰীত পিন্ধে সেয়া কাপোৰ পিন্ধিয়ে আমি ওপৰলৈ উঠিব লগাত পৰিছিলো to fight a battle at -60-65 degree centigrade. আৰু one of the world's মই য'ত আছিলো, that was the world's highest peak at that time, 6,015 feet, মানে more than 20,000 feet against Pakistanis, and we
we faced bullets, we faced gunshots, our people got injured. So that was a very different type of a battle. Media and all kinds of things. But more importantly, I stayed 1 year near Pekongso Lake, somewhere near there with my unit. So my area patrolling korisu. Itia bise hetu hoise 85, 86 or kotha. Gotike eta hanghatik monot nai. Torapi ebilak finger 8, finger 4 ebilakor kotha olop monot pore je ebilak thait asile. Mane ifale ami ghurisu. So moi eti at the moment moi ekhini kobo bisarisu. In fact, Goai sir is not only a veteran of Golden Arrow, a pride of India. Congratulations to him. But you should know that he is such a good painter. He is painting of war, air fight are now in museums of the defense in Delhi. They cover the entire Air Force or calendars with all his paintings. So he is a person as far as this field is concerned, and his knowledge will be much deeper. The more from ground point of view, see, as far as the army is concerned, they have made some intrusion. Aru etu bisakghatakota korise. Gotike since they cannot trust them, that we know very well. And whatever advantage now they have, somehow or the other, we will have to undo this. In case they do not go back to the pre-April position. We have to undo this factor. We cannot lose this area. Jikhini area mane Galwane ho DPO area ho Pekongso area ho. This area is very vital for the defense, so that the China does not get a free access in case Pakistan decides to cede more land. If they cede more land, China will have a free access. Then they will not bother for the sea route much. They will build through Afghanistan and all that, and through Pakistan. In any case, they will get the seaport facilities very well. So we will have to fight to that name. Hi. ঠিক আছে মই শেষ কৰিবলৈ শেষত দাদা গোহাই দে আকৌ এবাৰ আপোনাৰ ওচৰলৈ আহিছে আপুনি আজি নিঃসন্দেহে আপুনি আনন্দিত কাৰণ আপুনি যিটো গোল্ডেন এৰাটো আপুনি অংশীদাৰ আছিলে শেষত আপুনি আকৌ এবাৰ আপোনাৰ মুখেৰে শুনিব বিচাৰিছো যে ৰাফেলৰ সংযোজনে ভাৰতীয় বিমান বাহিনীক কিমান শক্তিশালী কৰিলে আপোনাৰ মুখেৰে আৰু এবাৰ শুনিব বিচাৰিছো 36 যেতিয়া আহিব মানে এতিয়া হয়তো আমাৰ দুটা স্কন আৰু বাঢ়ি যাব এতিয়া আমাৰ ইণ্ডিয়ান এয়াৰ ফৰ্চৰ আসলতে অথৰাইজ ষ্ট্ৰেংথ 42 কিবা কাৰণে লাহে কমি এতিয়া আমি 32 স্পন্সৰ আমি 10 হয় এটো দাদা এটা স্কোৱাড্ৰত কিমানখন বিমান থাকিব লাগে কিমানখন বিমানেৰে এটা স্কোৱাড্ৰত প্ৰায় 16 খন থাকে 16 খন থাকে আচ্ছা ঠিক আছে 36 মানে অলপ ৰিজাৰ্ভ থাকিব 4 খনৰ ৰিজাৰ্ভ থাকিব আচ্ছা থাকে আমাৰ স্কোৱাড্ৰন বাঢ়ি যাব কিন্তু মই যে কৈছো আগতে প্ৰণয় এখন as compared to a Corona aircraft it is a 4 times more so it is like adding more than 4 squadrons of older aircraft মই এটা লক্ষ্য কৰাৰ কাৰণে এটা মানে খুব চমুকে এটা what is Rafale as compared to other aircraft অলপ বুজাই দিব বিচাৰিছো হয় চমুকে সময় কম আছে কম মানে সময় কোৱা ধৰ এতিয়া I am a taxi operator মোৰ সন্মান আছে কি কয় মাৰুতি হেৰি ডিসকমান গাড়ী আছে বুজিলা এতিয়া তাৰ কেপাবিলিটি বঢ়াবলৈ মই আৰু 4-5 মান হয়তো ইনোভা হেল্প কৰিলো আৰু তাৰ খেলাৰ দুখনমান মিনি বাছ আৰ্ট কৰিলো আৰু যদি ধৰি 30-40 এনেকে মিক্স অফ প্লেন থাকে আৰু কোনোবা যদি আহি
মই এখন প্লেন দিম, মই এখন তোমাক গাড়ী দিম, এই গোটেই আটাইকেইটা ৰোল কৰি দিব পাৰিব। তেনেকুৱা এটা কথা, মানে একেখন প্লেনে মাল্টি ৰোল কৰে। গতিকে আমি যদি আমাৰ ৰিকুৱাৰমেণ্ট আছে ধৰক 200 এয়াৰক্ৰাফ্ট, আমি তাৰ ভিতৰত 100খন নহ'লে বুজিছো। মই এটা আমাৰ সময় একদম কমি গৈছে, মই আপোনাৰ সময় সামৰিব লাগিব। মই দেৱানন্দ গোহাঁই ডাঙৰীয়াক বিশেষকৈ ধন্যবাদ দিছোঁ, দেৱানন্দ গোহাঁই ধন্যবাদ দিছোঁ এইকাৰণে যে গোহাঁই ডাঙৰীয়া সেই গল্ডেন এৰ'ত যিটো ৰাফেল তাত সংযোগ হৈছে, সেই দলৰ তেখেতে মেম্বাৰ আছিলে, তেখেতে তাত ফাইটাৰ পাইলট সেই 17 স্কোৱাড্ৰৰ তেখেত মেম্বাৰ আছিলে। কিন্তু আমি এজন অসমীয়া হিচাপে আমি প্ৰাউড ফিল কৰিছোঁ, তেখেতে এখন প্ৰখ্যাত চিত্ৰশিল্পী, ইণ্ডিয়ান এয়াৰফৰ্চৰ বহু চিত্ৰ আঁকিছে, ইণ্ডিয়ান এয়াৰফৰ্চৰ প্লেনৰ তেখেতে চিত্ৰ আঁকিছে। গতিকে তেখেতক আমি আজি আমাৰ মাজত পালোঁ, তেখেতৰ অভিজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ৰঞ্জিত ডাঙৰীয়া তেখেতো বৰ্ণিল তেখেতৰ অভিজ্ঞতা আছে, ভাৰত পাকিস্তান যুদ্ধ, ভাৰত চীন যুদ্ধ বা সেইবিলাক ঠাইত তেখেতে কাম কৰি যথেষ্ট অভিজ্ঞতা আছে। দুইজনৰ পৰা যথেষ্ট কথা জানিলোঁ। আপোনালোক দুজনকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ ৰাফেলৰ সংযোজনে ভাৰতীয় বিমান বাহিনীক অধিক শক্তিশালী কৰিব আৰু এই ৰাফেলে আমাৰ দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত স্বতন্ত্ৰ প্ৰহৰীৰে ভৱিষ্যতলৈ কাম কৰি যাব। এই কামনাৰে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰি আমাৰ বিশেষ অনুষ্ঠান মাই নিউজ এক্সক্লুচিভৰ পৰা মই প্ৰণয় বৰদলৈ বিদায় লৈছোঁ। এনেদৰে মুহূৰ্তৰ খবৰ মুহূৰ্ততে পাবলৈ ফ'ল' কৰক আমাৰ ৱেব পেজ www.mynewsany.com, আমাৰ ইউটিউব চেনেলৰ লিংক youtube.com/mynewsany। ছাবস্ক্ৰাইব কৰক আৰু লগতে নটিফিকেশ্যনসমূহ পাই থাকিবলৈ বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। ফেচবুক পেজৰ আমাৰ লিংক facebook.com/mynewsany, আমাক ফ'ল' কৰক টুইটাৰতো twitter.com/mynewsany, ইনষ্টাগ্ৰামতো আমাৰ ID হৈছে instagram.com/mynewsany। সকলোতে ফ'ল' কৰক আপোনালোকৰ প্ৰিয় ৱেব চেনেল মাই নিউজ এনি, লোকেল, ভোকেল এণ্ড